নমস্কাৰ বন্ধুসকল, এটা নতুন ভিডিঅ'লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকে চাই আছে মোৰ চেনেল মিষ্টাৰ গো। আজি মই আপোনালোকৰ বাবে অসমৰ ভিতৰত এখন বৃহৎ খেল লৈ আহিছোঁ। 3টা আল্ট্ৰা পাছৰ খেল হ'বলৈ গৈ আছে। এই খেলখন হ'বলৈ গৈ আছে চিৰাঙত 5 জুলাইত। আপোনালোকৰ ভাগ্য ভাল থাকিলে আপোনালোকেও 100 টকাতে এই খেলখনত এখন আল্ট্ৰা পাছ লাভ কৰিব পাৰে। আৰু লগতে ইয়াতে বহুতো দামী দামী বিলাসী বাহন আছে। তাৰ মাজত নিশ্চয় কিবা এখন বিলাসী বাহন আপোনালোকে 100 টকাতে লাভ কৰিব। আৰু ইয়াতে এটা বহুত ভাল কথা আছে কি ইয়াতে বুক প্ৰেজতো বহুতো ডাঙৰ ডাঙৰ উপহাৰ আছে। আপোনালোকে বুক প্ৰেজতো এটা ভাল উপহাৰ লাভ কৰিব পাৰে। এই খেলখনৰ এটা কুপনৰ মূল্য হৈছে মাত্ৰ 100 টকা আৰু এটা ফুল বুকৰ মূল্য হৈছে মাত্ৰ 1200 টকা। এতিয়া মই আপোনালোকক এই খেলখনত কি কি উপহাৰ আছে গোটেই উপহাৰখিনি দেখুৱাবলৈ গৈ আছোঁ। আপোনালোকে ভালদৰে চাই লওক। এই খেলখনৰ কুপন প্ৰাইচৰ 1 নম্বৰ প্ৰাইচটো হৈছে আল্ট্ৰা বাছ 44 চিটাৰ, 2 নম্বৰ প্ৰাইচটো হৈছে মহিন্দ্ৰা থাৰক্স, 3 নম্বৰ প্ৰাইচটো হৈছে মহিন্দ্ৰা স্কৰ্পিঅ, 4 নম্বৰ প্ৰাইচটো হৈছে কিয়া চনেট, 5 নম্বৰ প্ৰাইচটো হৈছে ফনেছ ছিগমা, 6 নম্বৰ প্ৰাইচটো হৈছে ছুইফ্ট LXi, 7 নম্বৰ প্ৰাইচটো হৈছে টাটা পাঞ্চ, 8 নম্বৰ প্ৰাইচটো হৈছে টাটা আল্ট্ৰা বাছ 24 চিটাৰ, 9 নম্বৰ প্ৰাইচটো হৈছে টাটা টিয়াগো, 10 নম্বৰ প্ৰাইচটো হৈছে ৱেগনাৰ R, 11 নম্বৰ প্ৰাইচটো হৈছে এল্টো K10 LXi, 12 নম্বৰ প্ৰাইচটো হৈছে ই-ৰিক্সা, 13 নম্বৰ প্ৰাইচটো হৈছে পালচাৰ 125, 14 নম্বৰ প্ৰাইচটো হৈছে য়ামাহা জেড আৰু 15 নম্বৰ একেবাৰে শেষৰ কুপন প্ৰাইচটো হৈছে টাটা আল্ট্ৰা বাছ 24 চিটাৰ। ইয়াতে বুক প্ৰাইচো আছে। ইয়াৰে বুক প্ৰাইচৰ 1 নম্বৰ প্ৰাইচটো হৈছে 2 লাখ, 2 নম্বৰ প্ৰাইচটো হৈছে 1 লাখ, 3 নম্বৰ প্ৰাইচটো হৈছে 80,000, 4 নম্বৰ প্ৰাইচটো হৈছে 60,000 আৰু 5 নম্বৰ একেবাৰে শেষৰ বুক প্ৰাইচটো হৈছে 50,000 টকা। আপোনালোকে হয়তো এই খেলখনৰ উপহাৰখিনি ভালদৰে চালে। আপোনালোকে যদি এই খেলখনৰ টিকট ল'বলৈ ইচ্ছা কৰে তেনেহ'লে মই আপোনালোকক এই ভিডিঅ'টো স্ক্ৰীণত এটা নাম্বাৰ দিছোঁ। এইটো মোৰ হোৱাটছআপ নাম্বাৰ হয়। আপোনালোকে যদি কুপন ল'বলৈ ইচ্ছা কৰে তেনেহ'লে মোক হোৱাটছআপত যোগাযোগ কৰিব। আৰু যদি কুপন লাগে আমাৰ পৰা যিমান লাগে ইমান কুপন ল'ব পাৰিব। এটা কথা মনত ৰাখিব, আপোনালোকৰ বিশ্বাসমানৰ পৰা কুপন ল'ব, কাৰণ আজিকালি বহুত ফেক কুপন বিক্ৰী কৰি আছে। আপোনালোকেও তেনেকুৱা প্ৰবঞ্চনাৰ সন্মুখীন হ'ব পাৰে। গতিকে যাৰ পৰাই কুপন লৈ সদায় বিশ্বাসী আৰু ভাল মানুহৰ পৰা কুপন ল'ব। বন্ধুসকল, ভিডিঅ'টো অৱশ্যে দিলে নকৰোঁ। ভিডিঅ'টো চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি কমেণ্ট কৰি দিব। লগ পাম অন্য এটা ভিডিঅ' সৈতে। এতিয়ালৈ দেখোন বাই।